চৰাইদেউ জিলাত ভুৱা তথ্যৰে লাখ লাখ টকা হৰলুকি জব কাৰ্ডৰ হিতাধিকাৰীৰ নামত ব্যাপক দুৰ্নীতি ৰজাপুখুৰী পঞ্চায়ত কাৰ্যালয়ত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ ৰজাপুখুৰী গাঁও পঞ্চায়তত জব কাৰ্ডত কাম দিয়াৰ নামত সংঘটিত হৈছে বৃহৎ বিত্তীয় কেলেংকাৰী ৰজাপুখুৰী গাঁও পঞ্চায়তৰ অধিকাংশ জব কাৰ্ডৰ কামত সংঘটিত হৈছে ভুৱা হিতাধিকাৰীৰ নামেৰে ধন হৰলুকিৰ ঘটনা টিঙালিবাম চাহ বাগিচাৰ 5 নম্বৰ লাইনৰ চাহ শ্ৰমিকৰ বাবে চৰকাৰে এখন খেলপথাৰৰ বাবে আবণ্টন দিছিল 8.55 লাখ টকা খেলপথাৰখন MG এনৰেগা আঁচনিৰ অধীনত নিৰ্মাণৰ বাবে পঞ্চায়তত আবণ্টন দিয়ে উক্ত ধনৰাশি পৰৱৰ্তী সময়ত স্থানীয় খেলপথাৰখন নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে এগৰাকী স্থানীয় ঠিকাদাৰে খবৰ মতে খেলপথাৰখন নিৰ্মাণত নিয়োগ কৰা হোৱা নাছিল কোনো মহিলা শ্ৰমিকক আঁচনিখনত কৰ্মৰত শ্ৰমিকসকলৰ 10 গৰাকী শ্ৰমিকৰ বিপৰীতে আন ঠাইৰ কাম নকৰা আন 10 জন শ্ৰমিকৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগ তাৰ উপৰিও উক্ত দিনা ডিমাণ্ড পঞ্চায়তৰ ফালৰ পৰা 4 জনকৈ ভুৱা হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা বুলি অভিযোগ উত্থাপন হৈছে সোণাৰী সমষ্টিত MG এনৰেগা আঁচনিসমূহত পঞ্চায়তৰ পৰা কাম তদাৰক কৰিবলৈ দিয়া গ্ৰাম্য ৰোজগাৰ সেৱক আৰু মেটগৰাকীয়ে ঠিকাদাৰে গোপন বুজাবুজিৰে হিতাধিকাৰীৰ নামত অহা ধন আত্মসাৎ কৰি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে MG এনৰেগা শ্ৰমিকসকলে কাম কৰি থকা সময়ত জিঅ'টেক কৰি ফটো লোৱা মেটগৰাকীও ভুৱা ফটো যোগান ধৰাৰ অভিযোগ প্ৰকৃত হিতাধিকাৰী টিঙালিবাম চাহ বাগিচাৰ খেলপথাৰখনৰ নিৰ্মাণৰ নামত ভুৱাকৈ ডিমাণ্ড দি কাম চলাই আহিছিল 12খন মাষ্টাৰ ৰোল পাৰ হোৱাৰ পাছতো খেলপথাৰখনত কোনো নিৰ্মাণ কাৰ্য চকু নপৰাত ঠিকাদাৰে গোপনে খেলপথাৰখনৰ মাটিৰ কামত নিয়োজিত কৰে এখন জেচিবি তেতিয়াই পোহৰলৈ আহে সমগ্ৰ ঘটনাটো ইফালে শ্ৰমিকসকলক প্ৰতিদিনে 1 ঘণ্টা সময় কামত খটুৱাই বুলি অভিযোগ তুলিছে একাংশ ৰাইজে হিতাধিকাৰী শ্ৰমিকসকলে শীঘ্ৰে ঘটনাৰ তদন্ত কৰি চৰকাৰী ধন আত্মসাৎ কৰা বিষয়া ঠিকাদাৰৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ধৰি পিনাইছিলো যে দাদা কাম মই আহিছো বুলি তো কৈছিলে ভিডিঅ কৰি আছে কৈছিলে যে ডিমাইনটো দিব লাগিব ডিমাইন নিদিলে কাম নহব তো দাদা মই ক'লো যে দাদা কেতিয়া দিব লাগিব ডিমাইনটো জনাব মোক তেতিয়া মই আহিম আৰু দিম বুলি ক'লো তেতিয়া ক'লে যে ঠিক আছে জনাই দিম বুলি ক'লে তাৰপিছত আৰু এদিন সুধিছিলোঁ তো ক'লে যে নাই এতিয়া পূজা হৈ আছে পূজাৰ 10 দিনৰ পাছত আকৌ হ'ব ডিমাইনটো হ'ব তেতিয়া আহি যাবি কাম বুলি ক'লে তোমালোকৰ এই জব কাৰ্ডটো দেউতাই কাম কৰি আছিলে হেতু জব কাৰ্ডতে এজন মানুহেটো কাম কৰি থাকোতে তেওঁৰ নামত মাষ্টাৰল আহি থাকে নাম আকৌ তেওঁলোকে কিয় ডিমান্ড দিব বেলেগকে ডিমান্ড দিব লাগিব বুলি ক'লে বেলেগকে মানে হেতু কেনসেল কৰি ই আহিছিলে মই জানিছো তেওঁৰ না একে বাপেকৰ বদলি পুতেক আহিব পাৰে হয় দিয়া নাই তেওঁটো কাম কৰিব পাৰে ন হেতু আৰু এইটো বস্তুটো মই নাজানো যে ডিমান্ড কি বস্তু আৰু কি কথা এইটো নাজানো খালি মই কাম হৈছে যেতিয়া মই আহিছিলো কিন্তু মোক ঘুৰাই পঠিয়ালে যে কাম নহব তোমাৰ ডিমান্ড দিয়া নাই এনে ক'লে মানে আৰু জনাম বুলি ক'লে আজিলৈকে জনোৱা নাই কাম বহুত হৈ গ'ল কিন্তু এদিনও যে মতাই নাই যে কাম হৈছে আহি যাবি এতিয়া ডিমান্ডটো লৈ লবি এনেকে টাইপৰ ক'লেও হয় নাই কোৱা একো মই ক'বলৈ বিচাৰিছোঁ কি এই টিঙালিবাম 5 নম্বৰ লাইনত যেটো আমাৰ প্লেগ্ৰাউণ্ড আছিলে এটা বল খেলা ফিল্ড আমাৰ এই বল খেলা ফিল্ডটো একেবাৰে জৰাজীৰ্ণ আছিলে ভাল নাছিলে কাৰণে আমি স্কিম ধৰিলোঁ পঞ্চায়তৰ স্কিম ধৰাৰ পিছত স্কিমটো পাছ হ'ল MG এনৰেগাত পাছ হ'ল 8,58,000 টকা যেতিয়া পাছ হ'ল আৰু পাছ হোৱাৰ পিছত ইয়াত জব কাৰ্ড মানুহ লগাই পিনে কামটো কৰিব লাগে আৰু প্লেগ্ৰাউণ্ডটো ভাল হ'ব লাগে উন্নতি হ'ব লাগিছিলে তো তেনেকুৱা হিচাপত হেতি কি কৰে বিটু পৰ্যায় আৰু দানিয়াল কন্ধ আৰু ৰেণু বড়াইক বুলি এজনী ছোৱালী আছে ৱাৰ্ড মেম্বাৰ আৰু সেইকেইটা তিনিটা মিলি পিনে ইয়াত কি কৰে 6টা বজাত
কাম আহে জব কাৰ্ডৰ মানুহখিনি 6টা বজাত কাম আহে আৰু 7টা বজাত ছুটি কৰি দিয়ে 1 ঘণ্টাত কাম হ'ব জানো 1 ঘণ্টাত কাম নহয় আৰু 8 ঘণ্টা কৰিব লাগে জব কাৰ্ড হাজিৰা হিচাপত 8 ঘণ্টা কৰিব লাগে 1 ঘণ্টাত ছুটি কৰি দিয়ে আৰু গোটেই ৰাইজে জানে যে 1 ঘণ্টাতেই কাম হয় 9টা বজাৰ আগত জিঅ'টেক কৰিব লাগে আমি জনামতে হয় কিন্তু ৰাতিপুৱাই আহি যায় একদম ৰাতিপুৱাই আহি যায় জিঅ'টেক কৰে একেবাৰ কৰে জিঅ'টেক পিছবেলা নকৰে আৰু ইয়াত 7টা মান মানুহ কাম কৰে 8টা মান মানুহ কাম কৰে কোনো দিন 11টা মানুহ হোৱা নাই আৰু ইয়াত হাজিৰা উঠে 22 জন 21 জন হাজিৰা উঠে আৰু হাজিৰা উঠে বেলেগৰ মানুহখিনি বেলেগ ঠাইৰ মানুহখিনি ইয়াত কাম কৰে বুলি হাজিৰা উঠে কিন্তু একচুয়ালি আমি দেখিছো আমি সদায় ৰাতিপুৱা আইপিনে আহোঁ সদায় ৰাতিপুৱা আহোঁ আৰু মই লিষ্ট কৰিও থৈছো কোনে কোনে কাম কৰে কোনে কোনে নাই কৰা সেইকেইটা মই লিষ্ট কৰি থৈছো আৰু ইয়াত 7টা 8টা 9টা 11টাতকৈ বেছি নহয় কিন্তু ইয়াত হাজিৰা উঠে 22টা 21টা হাজিৰা উঠে বেলেগ মানুহখিনি কিন্তু ঠিক আছে উঠিছে ভাল কথা কিন্তু এতিয়া আমাৰ এইটো আমি জব কাৰ্ড আমাৰ নিজৰো আছে কিন্তু নিজৰ জব কাৰ্ড আছে ডিমান্ড দে বুলি ক'লে ডিমান্ড নিদিয়ে আমাৰ নামটো নভৰাই আৰু এহেঁতি নিজৰ ফেভাৰ মানুহখিনিৰ নাম ভৰাই যিখিনি নেকি ফেভাৰ মানুহখিনিৰ নাম ভৰাই আৰু হেঁতৰ পৰা একাউণ্টৰ পৰা পইচাকেইটা উলিয়াই ল'ব পাৰিম সেনেকুৱা মানুহৰ নামটো ভৰাই আৰু নামটো ভৰাই পিনে কামটো কৰে আজি 2 মাহমান হৈ গ'ল কিন্তু কাম হোৱা নাই আৰু ডিমান্ড দিয়া নাই বা বিনা ডিমান্ডত কাম কৰিছে বুলি কৈছে কিন্তু হেঁতি প্ৰগ্ৰেছ দেখাব নোৱাৰিলে কামটো যিমান টকা ওলাই গ'ল সিমান টকাৰ কামটো দেখাব নোৱাৰিলে সেই দেখাব নোৱাৰাৰ কাৰণে ডিমান্ডটো দিব পৰা নাই আৰু সেই ডিমান্ডটো দিব পৰা নাই কাৰণে আজি জিচিবি লগাই কামটো এডভান্স কৰিবলগীয়া হৈছে আৰু এডভান্স কৰিছে এই জিচিবি লগাই পিনে কিন্তু মানুহৰ কাম 1 ঘণ্টা কৰে ক'ত প্ৰগ্ৰেছ নেদেখাব আৰু যিমান কাম হ'ব লাগে সিমান কাম হোৱা নাই যিমান টকা ওলাই গ'ল সিমান টকাৰ কাম হোৱাই নাই সেইকাৰণে সিহঁতি আজি জেচিবি লগাই পিনে কামটো আগবঢ়াই কালিৰ পৰা আকৌ ডিমান্ড দিবলৈ বিচাৰিছে কিন্তু সেইটো আমি বিচৰা নাই আৰু গোটেই ৰাইজে বিচৰা নাই আমাৰ 5 নম্বৰ লাইনৰ ৰাইজে বিচৰা নাই সবৰ জব কাৰ্ড আছে কিন্তু ইয়াৰ ফেভাৰ মানুহখিনি 7টা 8টা 9টা মানে জব কাৰ্ড নাম দিব আৰু ডিমান্ড দিব আৰু হেঁতৰ পৰা পইচাকেইটা লয় আৰু মানুহখিনি জব কাৰ্ডৰ মানুহখিনিও আহিছে এতিয়া জব কাৰ্ডৰ মানুহখিনি কৈছে যে আমাৰ নামখিনি দিয়ে কিন্তু কাম যাম বুলি ক'লে কাম নাই তহঁতি নোৱাৰিবি কাম কৰিব নোৱাৰিবি বুলি কয় আৰু হেঁতক আহিব নিদিয়ে আৰু যেতিয়া পইচাটো ভৰি যায় সেই পইচাটো যেতিয়া ভৰি যায় তেতিয়া হেঁতি এই জব কাৰ্ডৰ মানুহখিনিক লৈ যায় আৰু কয় কি তহঁতৰ নামত মানে বদলি গৈছে হেঁতক পইচা দিব লাগে দৰমহা দিব লাগিব গতিকে তহঁতি পইচাটো উলিয়াই দিব লাগে বুলি কয় আৰু হেঁতক লগত লৈ যায় মই নিজে চকুৰে দেখিছোঁ লগত লৈ গৈ বেংকৰ পৰা পইচা উইথড্ৰ কৰি হেঁতি পইচাকেইটা লৈ লয় সেইটোৱে কথা আৰু আজি জেচিবি নিজৰ পকেটৰ পৰা কৰিছোঁ বুলি কৈছে কিন্তু কাক জনাইছে সেই যে নিজৰ পকেটৰ পৰা যে জেচিবি লগাইছে কাক জনাইছে ইমান ৰাইজ আছে গোটেই হাও মানুহ আছে কিন্তু কাক জনাইছে নেকি কাকো জনোৱা নাই কিন্তু সেইটো ডিমান্ড দিয়া নাই কিন্তু জব কাৰ্ডৰ পইচাই কাম কৰিছে সিহঁতি আৰু এইটো জব কাৰ্ডৰ মানুহ কাম কৰিব লাগে কিন্তু মেচিন লগাই কাম কৰিছে মই ৰাতিপুৱা আহি মানা কৰিলোঁ কিন্তু নেমানিলে যা কেছ দিলে দিবি যা কি কৰিলে কৰিবি বুলি মোক মানে দম্প দি মোক ইয়াৰ পৰা খেদিছে তো গতিকে মই স্পষ্টভাৱে কৈছোঁ যে সেই বস্তুটো তদাৰক হ'ব লাগিব আৰু আইনী ব্যৱস্থা হ'ব লাগিব আৰু যদি কেনিবাকে ভুল কৰিছে তেতিয়া সিহঁতি দণ্ডনীয়া হ'ব লাগিব আৰু জেলৰ ভাত খাব লাগিব সেইটোৱে ক'লোঁ জিআৰএছজনৰ নাম কি অনুপ চাংমাই তেওঁ আহে নাই ইয়ালৈ নাজানো অহাটো কোনোদিন দেখা নাই যেহেতু এইটো এনেকাৰ যিখিনি কাম হয় সেইখিনিতো তেওঁ জিআৰএছে তদন্ত কৰিব লাগে হয় আৰু মেট আহে নাই মেটটো এইজনেই তেওঁৱেই নেকি তেওঁৱেই আৰু এটা কথা বাইদেউ আৰু আপোনাকো কৈছোঁ এই বস্তুটো এতিয়া ফিল্ডটো যিমান মাটি আছে সেই মাটিটো ইয়াৰ ওপৰতে পানী থাকে কিন্তু ইয়াত আৰ্ট ফিলিং কৰিব লাগিছিলে বেলেগৰ পৰা বাহিৰৰ পৰা মাটি আনি ভৰাব লাগিছিলে কিন্তু সিহঁতি বাহিৰৰ পৰা মাটি নানি সিহঁতি তাৰ পৰাই কাটিছে জিচিবিৰ পৰা তাৰ পৰাই কাটি সেইটো ফিল আপ কৰিব বিচাৰিছে কিন্তু আকৌ দ হ'ব সেইটো উন্নতি নহ'ব সেইটো ভাল নহ'ব আমি বিচৰা নাই তেনেকুৱা জব কাৰ্ড আছে মোৰ ল'ৰাজন আহিছিলে সিহঁতি কাম নিদিলে সিহঁতি ঘৰলৈ পঠিয়াই দিলে তো মোক যদি নিদিলে কাম আৰু মানুহকেইটাকো কেইটা ঘূৰাইছে আমাৰ জব কাৰ্ড আছে আমাক কাম দিব লাগে সিহঁতি নাই দিয়ে কাম আপোনাৰ কিমান দিন কাম হ'ল এইটো বছৰত মোৰ কামেই নাই হোৱা মোৰ মানুহজন কৰাইছিলে তেতিয়াই কৰিছিলোঁ আৰু যেতিয়া মোৰ মানুহজনৰ পৰা সিহঁতি কাম লৈ ল'লে হাজিৰা দন লাগি যে পইচা চইচা খাই দিছ বুলি কামটো হোৱা নাই ইমান বোলে 1.5 ঘণ্টা 1 ঘণ্টাত কাম হয় নেকি তেওঁলোকে কিমান দেৰি কাম লগায় ইয়াত সিহঁতি বেছি দেৰি নলগায় সিহঁতি যে 2 ঘণ্টা বা 1 ঘণ্টা বা 1.5 ঘণ্টা লগায় 2 ঘণ্টা বা 1 ঘণ্টাৰ কাৰণেতো হাজিৰা নিদিয়ে ন এনেকৈ জানে সেইটো
আমাৰ জন্য মানুহজন যেতিয়া কৰাইছিলে তেতিয়া হেতি বোলে তোৰ মানুহজনে বোলে হেতু ভাল নাই কৰোৱা কাম কৰি ইমান সোনকালে নেকি ছুটি দিয়ে নেকি এনেকৈ কৈছে হেতি এতিয়া কৰাইছে আপোনালোকে যে কামটো কৰে যে ইয়াত যিখিনি মানুহে কাম কৰে সেই মানুহখিনিয়ে কি নিজে গুচি যায় নে ঘৰলৈ নে তেওঁলোকে ছুটি কৰায় হেতি ছুটি দিয়ে কেজন সেইকাৰণে গুচি নিজে কেনেকৈ গুচি যাব হেতি নিজে তো যাব নোৱাৰে তেওঁলোকে তেতিয়াহ'লে কৈছে কাম নাই কৰা এইখিনি কামত পইচা পায় নেকি এইবিলাক যে কৈছে হেতি ছুটি দিয়ে সেইটো কাৰণে যায় হেতি ছুটি নিদিয়াকৈ তো নাযাব না হেতি যিমান দেৰিকৈ ছুটি দিব নোৱাৰে হেতি নাযায় কাম সেইটো কাৰণে আমি যেতিয়া কাম কৰিবলৈ আহোঁ আমাক কাম নিদিয়ে মোৰ ল'ৰাজন আহিছিলে নিদিলে কাম এজন নেকি আপোনালোক তোমাক কি কৈছিলে চৰাইদেউৰ পৰা পৰিস্মিতা ফুকনৰ ৰিপৰ্ট এনিভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435 707 133 আন এটি নম্বৰ হৈছে 9707 967285